गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৮০ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ১০ৰ পৰা ১৩, শ্লোক ১৫ৰ পৰা ২৯। ডক্টৰ চন্দ্ৰভানু সতপতি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি আমি দিব্য পথৰ দুৱাৰপালৰ বিষয়ে শুনো আহক, জানো আহক। বিশ্বৰ কোটি কোটি ভক্ত পূজা অৰ্চনা কৰে নিত্য, বহুৰূপৰ আৰাধনা, অনেক প্ৰকাৰ প্ৰাৰ্থনা। এই পৃথিৱীত কোটি কোটি ভক্তই নিত্য পূজা অৰ্চনা কৰে। তেওঁলোকে বহু ৰূপক আৰাধনা কৰাৰ লগতে অনেক প্ৰকাৰৰ প্ৰাৰ্থনা কৰে। ভিন্ন ভিন্ন স্থানত জন্ম পালন কৰি থাকে ধৰ্ম, প্ৰভুৰ কৃপা মাগি থাকে, প্ৰভু দৰ্শন বাঞ্ছা কৰে। তেওঁলোকে বিশ্বৰ বিভিন্ন স্থানত জন্মগ্ৰহণ কৰিও নিজৰ ধৰ্ম পালন কৰি থাকে আৰু প্ৰভুৰ কৃপা ভিক্ষা কৰাৰ লগতে প্ৰভুৰ দৰ্শন পাবলৈও অভিলাষ কৰে। কৰে যে অনেক সাধনা, যোগ তন্ত্ৰ বা উপাসনা, কৰে বহু তীৰ্থ ভ্ৰমণ, অন্তৰে জপি নাৰায়ণ। বহুতেই সাধনাত লিপ্ত হয় আৰু সাধনাৰ প্ৰয়োজনত যোগ তন্ত্ৰ উপাসনা আদি কৰে। কিছুমানে আকৌ অন্তৰত নাৰায়ণৰ নাম জপ কৰি কৰি তীৰ্থস্থানবোৰ ভ্ৰমণ কৰে। গঢ়ি তোলে মন্দিৰ মঠ, লোককল্যাণ ধৰ্মপীঠ, কৰে যে পূজা পাৰায়ণ, নাম জপ আৰু কীৰ্তন। কিছুমান ভক্তই মন্দিৰ বা মঠ অথবা লোককল্যাণাৰ্থে ধৰ্মপীঠৰ নিৰ্মাণ কৰে আৰু পূজা পাৰায়ণ, নাম জপ তথা কীৰ্তন আদি কৰে। পঢ়ে যে ধৰ্মশাস্ত্ৰ তত্ত্ব, শিকে সাংখ্য বা নিৰুক্ত, কৰি থাকে মন্ত্ৰোচ্চাৰণ, লগতে ধৰ্ম প্ৰবচন। কিছুমান ভক্তই আকৌ ধৰ্মশাস্ত্ৰৰ তত্ত্ব, সাংখ্য বা নিৰত্ব অধ্যয়ন কৰে। তেওঁলোকে মন্ত্ৰোচ্চাৰণ কৰে আৰু লগতে ধৰ্ম প্ৰবচনতো লিপ্ত হয়। কোনোৱে সাধু ৰূপ ধৰি ভিক্ষা মাগে যে পথে ভ্ৰমে, বহুজন থাকে গোপনে, লিপ্ত হৈ থাকে সাধনাতে। কিছুমান ভক্তই সাধুৰ ৰূপ ধাৰণ কৰি পথে পথে ঘূৰি ভিক্ষা মাগি ফুৰে আৰু কিছুমান ভক্তই নিজকে গোপন কৰি ৰাখি সাধনাত মগ্ন হৈ থাকে। ইদৰে ভক্ত ধৰ্মৰত, মাত্ৰ নাজানে দিব্য পথ, ভ্ৰমি থাকে ধৰ্ম গলিতে, ৰাজপথটো পাবলৈকে। তেনে সকলোবোৰ ভক্তই ধৰ্মৰত হৈ থাকে, কিন্তু দিব্য পথ বিচাৰি নাপায়। ৰাজপথ অৰ্থাৎ ঈশ্বৰ উপলব্ধিৰ বাবে সহায়ক হোৱা দিব্য পথটো পাবলৈ তেওঁলোকে ধৰ্মৰ অলিগলিবোৰত অৰ্থাৎ সাধনাৰ বিভিন্ন মাৰ্গত অহা যোৱা কৰি থাকে। প্ৰভুৰ দৰ্শন পাবলৈ, ৰাজপথটোক পাবলৈ অলেখ কোটি নৰনাৰী একত্ৰে যায় আগবাঢ়ি। এইদৰে অসংখ্য কোটি নৰনাৰীয়ে প্ৰভুৰ দৰ্শন পাবলৈ, প্ৰয়োজনীয় ৰাজপথটো পাবলৈ একত্ৰিত হৈ সমদল কৰি আগবাঢ়ি থাকে। কত জন্মৰ পুণ্য ফলে ৰাজপথে প্ৰৱেশ মিলে, শ্ৰী গুৰুৰে সমৰ্পিত যি, সহজে তাৰ হয় প্ৰাপ্তি। বহু বহু জন্মৰ পুণ্যৰ ফলতহে ৰাজপথত প্ৰৱেশ কৰা সম্ভৱপৰ হয়, কিন্তু যিসকল শ্ৰীগুৰুৰ প্ৰতি সমৰ্পিত তেওঁলোকৰ বাবে সেয়া সহজতে প্ৰাপ্ত হয়। গলিৰ দ্বাৰা ৰাজপথ পাবলৈ নহয় সহজ, গলিবোৰত হেঁচা হেঁচি, হট্টগোল খুন্দিয়া খুন্দি। সেই গলিবোৰেৰে ৰাজপথ পাবলৈ সিমান সহজ নহয়। সেই গলিবোৰত মানুহে হেঁচা ঠেলা কৰি ইমানেই ভিৰ কৰে যে এক বিশৃংখল হুলস্থুলীয়া পৰিৱেশত
মানুহবোৰে ইফালৰ পৰা সিফাল সিফালৰ পৰা ইফাল কৰি থাকে, কিন্তু ৰাজপথ পাবলৈ সমৰ্থ নহয়। এক কান্ধত এক উঠে, ঠেলি গচকি আগবাঢ়ে, ধৰ্ম ধৰ্ম বুলি গলিত ঠেলা হেঁচা প্ৰতিক্ষণত। ধৰ্মৰ নামত সেই গলিবোৰত মানুহবোৰে ইজনে সিজনৰ কান্ধত উঠি বেলেগক ঠেলি গচকি ৰাজপথ পাবলৈ আগবাঢ়ে। এনেদৰে গলিবোৰত ধৰ্ম ধৰ্ম বুলি প্ৰতিক্ষণতেই এক অপ্ৰীতিকৰ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হয়। ধৰ্মৰ নামে মায়া খেল ভ্ৰমাত্মক আৰু কুটিল, ৰাজপথ পাবৰ হ'লে কোলাহল যে কমি থাকে। ধৰ্মৰ নামত মায়াৰ এনে খেল ভ্ৰমাত্মক আৰু কুটিল হয়। লাহে লাহে যেতিয়া ৰাজপথটো কাষ চাপি আহে, মানুহবোৰৰ কোলাহল কমি আহে। জঞ্জালৰ বাবে বাটৰ হয় দেৰি তেওঁলোকৰ, গতিবেগ হ্ৰাস হৈ পৰে, ভিৰৰ পিছে আগবাঢ়ে। যিসকল লোকে আধ্যাত্মিক পথত আগবঢ়াৰ সময়ত ভৱ জঞ্জালবোৰ লগত লৈ আগবাঢ়ে, তেওঁলোকৰ বাবে ৰাজপথ পোৱাত বিলম্ব হোৱা মাথো নহয়, তেওঁলোকৰ গতিবেগ হ্ৰাস পায় আৰু তেওঁলোকক পিছত পেলাই ভিৰ বা সমদল আগবাঢ়ে। বাটত দেখা যায় মেলা মায়াৰ বহুৰঙী খেলা, দেখি সেই লৌকিক হাত কিছু ভক্তই ভুলে বাট। সেই গলিবোৰৰ ভিতৰত মায়াৰ বহুৰঙী মেলা প্ৰত্যক্ষ হয় আৰু সেই সাংসাৰিক মেলাৰ হাত দেখা পাই কিছুমান ভক্তই বাট পাহৰি যায়। মেলাৰ উৎসৱ দেখি উদ্দেশ্য যায় পাহৰি, সময়বোৰ আগবাঢ়ে, ৰাজপথ পাব নোৱাৰে। সেই মেলাবোৰৰ ৰমক জমক ৰূপ দেখি দেখি সেইসকলৰ মনবোৰ তাতেই আঠা লাগে আৰু সেইবাবে বহু সময় পাৰ হৈ যোৱা হেতুকে তেওঁলোক ৰাজপথত উঠিবলৈ সক্ষম নহয়। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।